আজি এই লক্ষীমাৰী তৃতীয় খণ্ডত মই আহিলোঁ। মই যোৱাকালিয়ে শুনা পাইছিলোঁ যে পৰহিমানত এনেকুৱা এটা নিৰ্মম হত্যাকাণ্ড হৈছিলে। সৰু সুৰা কেৰম বৰ্ড খেলা অৱস্থাত কিবা এটা সৰু সুৰা কাজিয়াৰ ফলত তাৰপিছত ৰাতি 12টাৰ পিছত আহি এই কেৰম খেলত অংশগ্ৰহণ কৰা যি ব্যক্তি কেইজনমান, ইহঁতে ঘৰত আহি ঘৰৰ দৰজা ভাঙি মেৰাজুল হকক ঘপিয়াই হত্যা কৰে। আমাৰ পুলিচ প্ৰশাসনে অলৰেডি 3জন মানক ইয়াৰ কৰায়ত্ব কৰিছে আৰু ইহঁতক অলৰেডি পুলিচ ৰিমাণ্ডত ৰখা বুলি মই শুনা পাইছোঁ। তো মই আজি এইটো ঘৰত এই শোক সন্তপ্ত অৱস্থাত থকা পৰিয়ালটোত মই আহিছোঁ ইহঁতৰ খা খবৰ লোৱাৰ কাৰণে, যিহেতু মই বাহিৰত আছিলোঁ। খা খবৰ ল'লোঁ। সৰু সৰু দুটামান কণমানি ল'ৰা ছোৱালী আছে। বৰ দুখৰ আৰু পৰিতাপৰ কথা, যি মিৰাজুলক হত্যা কৰা হ'ল তাৰ দেউতা মাক ভৰিত ধৰি এই দুষ্কৃতিকাৰীক হত্যাকাৰীক কান্দিছিলে, তাৰপিছতো ৰেহাই দিয়া নাছিলে। মই আপোনালোকৰ জৰিয়তে আমাৰ পুলিচ প্ৰশাসনক অনুৰোধ কৰিম, এই পৰিয়ালটোৰ যে এটা ডেকা ল'ৰা, সৰু সৰু কণমানি ল'ৰা ছোৱালী ঘৈণীয়েক থকা অৱস্থাত হত্যা কৰিলে, এই দুষ্কৃতিকাৰীয়ে যি হত্যাকাৰীসকল কঠোৰ শাস্তি পাব লাগে আৰু অতি সোনকালে শাস্তিৰ ব্যৱস্থা কৰিব লাগে ইহঁতৰ। আৰু আমাৰ চৰকাৰৰ ফালৰ পৰা এই পৰিয়ালটোক, এই সৰু সৰু ল'ৰা ছোৱালী দুটাক আৰু ঘৈণীয়েকক যাতে অহা দিনত ইহঁতৰ চলাৰ পাথেয় ব্যৱস্থা কৰি দিয়ে, সুবিধা কৰি দিয়ে, তাৰ কাৰণে মই নিশ্চিতভাৱে আজি অনুৰোধ কৰিছোঁ। ব্যক্তিগতভাৱে হ'লেও মই আমাৰ উপায়ুক্তৰ লগতে আমাৰ যিসকলে এইটো ডিপাৰ্টমেণ্টত কৰে, যদি কিবা এটা এই আৰ্থিক অনুদান আনি দিব পাৰোঁ তাৰ চেষ্টা কৰিম। লগতে মোৰ ব্যক্তিগত তৰফৰ পৰা মই যিখিনি পাৰোঁ অহা দিনত মই নিশ্চিতভাৱে সহায় কৰিম। এই দুখিত এই পৰিয়ালটোৰ লগত মই নিশ্চিতভাৱে অহা দিনতো থাকিম, যাতে ইহঁতৰ সুবিধা অসুবিধা আমি কৰিব পাৰোঁ। সকলোতকৈ ডাঙৰ কথা, যি অপৰাধীৰ শাস্তি আমাৰ ভাৰতবৰ্ষৰ আইন অনুযায়ী যি শাস্তি পাব লাগে, সেই শাস্তি খুব কম দিনৰ ভিতৰত দিব লাগে। এইখিনিয়ে মোৰ পুলিচ প্ৰশাসনলৈ অনুৰোধ। ৰাইজে ফাঁসিৰ দাবী জনাইছে, আপুনি কি? মই ফাঁসিৰ দাবীটো ডাইৰেক্ট এনেকৈ ক'ব নোৱাৰোঁ। আমাৰ ভাৰতবৰ্ষৰ যি আইন আছে, ন্যায়পালিকা আছে, সেই ন্যায়পালিকাৰ যি ধাৰা আছে, যি ধাৰাত অভিযুক্ত হয়, সেই ধাৰাৰ একদম কঠোৰৰ পৰা কঠোৰতম যি শাস্তি যিখিনি আছে সেইখিনি দিব লাগে।